পোৱাটো সঁচা আৰু এইটো মই আগতো আপোনালোকক সংবাদ মাধ্যমৰ আগতে এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অঁতৰাম বুলি কৈ থাকে। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ অঁতৰাম। তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। সেইখিনি মই নকওঁ, সেই আপোনালোকে যিহেতু সুধিছে যে এনেকুৱা কথা হৈছিল নেকি, প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ। কিন্তু সৰু ঘৰৰ পৰা অহা বুলি যিটো কথা ক'লে যে সেইটো নহয়, সেইটো নহয়। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ। আজি মোক দিলেই ভাল, মোক আঁতৰাই দিলেই বেয়া, সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই। বেলেগ এটা কথা সুধিছোঁ, আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাপতি হৈ থাকোঁতে লৈছিলে। তাৰ ভিতৰত এটা হ'ল যে UDFৰ লগত মিত্ৰতা ভংগ, তাৰ লগতে মিত্ৰজোঁট গঠন। এতিয়া আপুনি কেনেদৰে বিচাৰিছে, গোটেই বিষয়সমূহ কেনেদৰে আগুৱাই যোৱাটো বিচাৰিছে বা কি কৰিলে কংগ্ৰেছ দলৰ ভাল হ'ব? নতুন সভাপতিকে পৰামৰ্শ বুলিয়ে মই কৈছোঁ। UDFৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে, আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিল আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয় তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। 12জনীয়া মিত্ৰৰ গঠন কৰিছিলে, কিছু এতিয়াও প্ৰচেছত আছে। মই সেইটো যোৱা 15 তাৰিখে যেতিয়া কেন্দ্ৰীয় নেতৃত্বৰ মুখতে আলোচনা কৰিছিলে দলৰ এটা ৰিচাপুল সম্ভাৱ্য ৰিচাপুলৰ সম্পৰ্কত, তেতিয়াও মই কৈছিলোঁ যে এলায়েন্সৰ প্ৰয়োজনীয়তা, বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। কালিও অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, আমাৰ মনোৰঞ্জন তৰফদাৰ ডাঙৰীয়া মোৰ লগত কথা পাতিছে। তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতাৰ প্ৰচেষ্টাটো অব্যাহত ৰাখক, ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম আৰু আমি আশাবাদী যে বিজেপি বিৰোধী মানুহখিনি গোট খালে অসমৰ ৰাইজেও আমাক ভাল পাব। নতুন সভাপতিলে আপোনাৰ কিবা পৰামৰ্শ কিবা এখন থাকিব নেকি? গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু সংসদত ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে, দেখিছে ঠেকিছে। গতিকে মই ভাবোঁ যে তেখেত সফল হ'ব আৰু সফলতা অকল কেন্দ্ৰীয় নেতৃত্বই নহয়, আমি সকলোৱে কামনা কৰিছোঁ। আৰু এটা কথা কৈছে, এতিয়া গৌৰৱ গগৈক যিহেতু সভাপতিৰ দায়িত্ব এই মুহূৰ্তত দিয়া হৈছে, গতিকে গৌৰৱ গগৈৰ লগত এই মুহূৰ্তত পাকিস্তানৰ এটা সম্পৰ্ক থকাৰ অভিযোগ বিজেপিয়ে বা মুখ্যমন্ত্ৰীগৰাকীয়ে আনি আছে। গতিকে এনেকুৱা এটা সময়ত কংগ্ৰেছৰ সভাপতি দি কংগ্ৰেছক বহু পিছলৈ লৈ গ'ল বুলি বিজেপিৰ বহুকেইগৰাকী মন্ত্ৰী বা বিজেপিৰ সভাপতিয়ে কিন্তু এই মুহূৰ্তত দাবী কৰিছে। গতিকে আপুনি কেনেধৰণে এই কথা কৈছে যে কংগ্ৰেছো ডুবিব, গৌৰৱ গগৈও ডুবিব? চাওক, এই ইছ্যুটো সম্পৰ্কত আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আমাৰ যিটো দলীয় স্থিতি সেইটো অতি সুন্দৰভাৱে আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিছে। গতিকে এইটো মই তেওঁৰ ষ্টেণ্ডটোৱে আমাৰ চবৰে ষ্টেণ্ড, সেইটো অফিচিয়েল ষ্টেণ্ড, সেইটো মই আৰু ক'বলগীয়া আচল নহয়। আৰু এটা কথা, আপুনি যিটো সন্মুখীন হৈছিল যে সভাপতিক আঁতৰাবলৈ কংগ্ৰেছত এটা কুচকাৱাজ চলে, প্ৰতি সপ্তাহে সভাপতি তেনেকুৱা সন্মুখীন নহওক, আপুনি কি বিচাৰে? চাওক, মই কোনোদিন সভাপতি হ'বৰ কাৰণে দিল্লীত ডেলিগেশ্যন পঠোৱা নাই আৰু মই কোনোদিনেই
মোক সভাপতি ৰাখিবৰ কাৰণে কোৱা নাই মই আপোনালোককে সাক্ষী মই সদায় কৈছিলোঁ যে কেন্দ্ৰীয় নেতৃত্বই যদি মোক এটা হোৱাটছআপ মেছেজো দিয়ে মই দায়িত্ব এৰি দিম আৰু মোক 15 মে'ত মোক মাতি নি পেলাই কৈছিলে যে আমি কিছু এনেকুৱা চিন্তা কৰিছোঁ আপোনালোকে দেখিছে 15 মে'ৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে মই মনে মনে আছিলোঁ তাৰ অৰ্থটো কি মোক আপোনালোকেও বহুতে ফোন কৰিছিলে যে আপোনাক লগ পাব লাগে কথা পাতিব লাগে মই কি কৈছিলোঁ যে মই অকণমান আঁতৰি আছোঁ বেয়া নাপাব কিয় আঁতৰি আছিলোঁ মই কেন্দ্ৰীয় নেতৃত্বক কথা দিছিলোঁ যে দলটো ভাল হোৱাৰ খাতিৰত আপোনালোকে যি সিদ্ধান্ত ল'ব মই মানি ল'ম আৰু মই মানি লৈছোঁ বুলি কালি লগে লগে মই টুইট কৰিছোঁ কিন্তু আপুনি মানি ল'লে কিন্তু আপোনাক অতৰাবৰ কাৰণে বিভিন্ন সময়ত কেইবাবাৰো ছিগনেচাৰ কেম্পেইনিং হৈছে দিল্লীলৈ গ'লেই ভূপেন বৰা সভাপতি সলনি হ'ব নেকি এনেকুৱা ধৰণৰ আপোনাৰ কাৰ্যকালটোতে বহুবাৰ কিন্তু খবৰবিলাক আহিছিলে সেইখিনি আপোনালোকে বিশ্লেষণ কৰিব মন হ'ব আৰু আপোনাৰ 4 বছৰীয়া কাৰ্যকালত আপোনাৰ আটাইতকৈ সফলতা কোনটো বুলি ভাবিলে আপুনি দলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাৰণ বিজেপিয়ে নিৰ্বাচনত আপুনি মানে ফলাফল ভাল দেখুৱাব পৰা নাই বুলি কয় সাংগঠনিকভাৱে আপুনি কোনটো আটাইতকৈ ছাকচেছ হ'ল বুলি ভাবিছে বহুত গামোচা পালোঁ বহুত শৰাই পালোঁ বহুত ৰাইজৰ মৰম পালোঁ বহুত শিকিলোঁ আৰু ৰাইজৰ কাৰণে বহুত কথা ক'বলৈ চেষ্টা কোৱাৰ বাদেতো বেলেগ কোনো মোৰ উপায় নাছিলে কাৰণ চৰকাৰে কৰিব পাৰে আমি চৰকাৰক ক'ব পাৰোঁ মই ভাবোঁ যে অসমৰ ৰাইজে এটা কথা নিশ্চয় মনত ৰাখিব যে ভূপেন বৰাই ৰাইজৰ স্বাৰ্থত ৰাইজৰ কণ্ঠ হিচাপে বিৰোধী দলৰ সভাপতি হিচাপে যিখিনি কথা চৰকাৰৰ সন্মুখত ৰাজহাড় ফোন কৰি বুকু পিন্ধাই চৰকাৰৰ চকুত হৈ ক'ব লাগে সেইখিনি কথা কৈছিলোঁ বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আপুনি সভাপতি পদ গ্ৰহণ কৰাৰ সময়ত যথেষ্টখিনি প্ৰত্যাহ্বানপূৰ্ণ সময় আছিল আৰু এইটো হৈ যোৱা আপোনাৰ কাৰ্যকালটো আটাইতকৈ কংগ্ৰেছৰ আমি দেখা হয়তো সংঘাতপূৰ্ণ সময় তাতে কিছু পৰিৱৰ্তন আপুনি দেখিলেনে আপুনি কি ক'ব নিজে কেনেকৈ আছে এইখিনি সময়ত সংগঠন কৰিবলৈ যথেষ্ট সুবিধা আছে কাৰণ এতিয়া মই যেতিয়া সভাপতি হৈছিলোঁ MLA টিকেট বিচৰা মানুহ বাদ দিয়ক দলৰ পদবী ল'বৰ কাৰণে মানুহ নাছিলে আপোনাৰ 17খন জিলা সভাপতিয়ে পদত্যাগ কৰিছিলে 64টা ব্লকত সভাপতি নাছিলে BTRত কংগ্ৰেছ শূন্য আছিল আপোনালোকে জানে কংগ্ৰেছে 20 বছৰ BTRত কণ্টেষ্ট কৰা নাছিলে হাইলাকান্দি জিলাখনত কংগ্ৰেছ শূন্য হৈ গৈছিলে এতিয়া 17খন জিলা সভাপতি পদত্যাগ 64জন ব্লক সভাপতি পদত্যাগৰ মাজত ৰাজীৱ ভৱনত যেতিয়া মই যাওঁ আপোনালোকে বহুতবাৰ নিউজ কৰিছিলে যে ৰাজীৱ ভৱন নিমাম সভাপতি অকলে গাড়ীখন লৈ বহি আছে এনেকুৱা নিউজ আপোনালোকে বহুত বজাইছিলে এতিয়া এটা চবতছে ভাল কথা যে আপুনি দেখিব একেবাৰে কমেও 300 MLA এপ্লিকেশ্যন আমি এতিয়া পাম একেবাৰে কমেও মই কৈছোঁ গতিকে তাৰমানে 300 গৰাকী সেনাপতি সমষ্টি ভিত্তিক এতিয়া ৰেডি হৈ আছে যোনে দলটোক নিজৰ জেগাত শক্তিশালী কৰিবৰ কাৰণে কাম কৰিব আৰু পঞ্চায়ত ইলেকশ্যনত যদিও আমি ফলাফল ভাল হোৱা নাই আমি নিজৰ শক্তি এটা উমানো পাইছোঁ যে ইমান প্ৰতিকূল পৰিস্থিতি হিতাধিকাৰী আঁচনি চৰকাৰৰ আগ্ৰাসী ৰাজনীতি ইমান ডাঙৰ কেম্পেইনিং চৰকাৰৰ তাৰ মাজতো যিখিনি মানুহে বিজেপিৰ বিৰুদ্ধে ভোট দিছে সেই মানুহখিনিক যদি সমল হিচাপে লৈ আমি আগবাঢ়িব পাৰোঁ সেই মানুহখিনিয়ে আমাক বহুত আগুৱাই দিব কিন্তু ভূপেন বৰাক ভাল পোৱা বহুত মানুহে কিন্তু ক'ৰবাত যুক্তি বিচাৰি পোৱা নাই কিয় আঁতৰালে কাৰণ গোটেই ৰিজাল্টটো চবৰ সমষ্টিতে বেয়া হৈছে যোৰহাটতো বেয়া হৈছে লখিমপুৰতো বেয়া হৈছে অভাৰঅল সকলোৱে দায়িত্বত আছিলে আপুনিতো দায়িত্বতো নাছিলে পঞ্চায়ত নিৰ্বাচনত আপুনি বেলেগ কমিটি কৰি দিছিলে গতিকে ক'ৰবাত দুখ পাইছে একাংশ কংগ্ৰেছ কৰ্মীয়ে নাই মই দলৰ নেতা কৰ্মীসকলৰ মোৰ প্ৰতি যিটো ভাল পোৱা সেইটো মই অত্যন্ত কৃতজ্ঞ মই কালিৰ পৰা বহুত টেলিফোনো পাইছোঁ মেছেজো পাইছোঁ কিন্তু মই সকলোকে আহ্বান জনাইছোঁ যে এইটো সময়ত আমি ব্যক্তিগত চিন্তাবিলাকক বাদ দি ৰাজ্যখনৰ মানুহখিনিয়ে কি বিচাৰিছে ৰাজ্যখনৰ নতুন চামটোৱে কি বিচাৰিছে যুৱ প্ৰজন্মই কি বিচাৰিছে আৰু আমাৰ মূল সমস্যাবিলাক কি মূল সমস্যা মোৰ চকীখন নহয় আমাৰ যিটো মূল সমস্যা আছে ৰাজ্যখনত সেইবিলাক সমাধানত আমি কেনেকৈ আগবাঢ়ি ল'ব পাৰোঁ সেইটো কাৰণে আমি এটা সংঘবদ্ধ প্ৰচেষ্টা আমি যোগাত্মকভাৱে চবেই ল'ব বুলি পেলাই মই আশা কৰিছোঁ হ'ব ধন্যবাদ কৰিছোঁ সভাপতি হিচাপে আপোনাৰ পৰিকল্পনা আছিলে পুৱাৰ পৰা আপুনি এটা পৰিকল্পনা আগবাঢ়ে এতিয়া আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ এতিয়াতো চাওক দায়িত্ব দলে দিছেই প্ৰচাৰ সমিতিৰ দায়িত্ব দিছে সেইটো আমি আলোচনা কৰিম দলত যে প্ৰচাৰ সমিতিয়ে কেনেকুৱা ভূমিকা হ'ব লাগে চবৰে অনুমানো আছে আৰু দ্বিতীয়তে ৰঙা নদীত ইলেকশ্যন খেলিবৰ কাৰণে
পৰিকল্পনা কৰিছোঁ, যিটো মই কেন্দ্ৰীয় নেতৃত্বকো জনাইছিলোঁ যে মোক যদি দলে একো দায়িত্বও নিদিয়ে তেতিয়াও মই জেগা এটা উলিয়াইছোঁ কাম কৰি থাকিবৰ কাৰণে। আৰু তেতিয়া দলে মোক কৈছিলে নহয় তুমি সমষ্টিও চাবা আৰু দলৰো কাম কৰিব লাগিব। এতিয়া মোৰ দুটা কামটো অলৰেডি আছে, এটা ৰঙানদী, এটা নিৰ্বাচনী প্ৰচাৰ সমিতি। দুইটাতে নিষ্ঠা, সততা আৰু সৰ্বশক্তিৰে চেষ্টা কৰোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।